আপোনাৰ নামো লখন, ললিত, লখেশ্বৰ, লিচা, ললিতা বা এনেকুৱা ধৰণৰ কিবা নাম দি আৰম্ভ হৈছে নেকি? অৰ্থাৎ ল আখৰে বা এল আখৰে আৰম্ভ হৈছে নেকি? যদি আপোনাৰ নাম এই ইংৰাজী এল আখৰে আৰম্ভ হৈছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বা আপোনাৰ পৰিয়ালৰ বা আপোনাৰ প্ৰিয়জনৰ কোনোবাৰ যদি আছে বা আপোনাৰ চিনাকি যদি কোনোবাৰ আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো আপুনি এতিয়াই পঠাই দিয়ক। কাৰণ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে যিসকল ব্যক্তিৰ নাম এল আখৰে আৰম্ভ হয় তেওঁলোকৰ বিষয়ে বহুতো গোপনীয় কথা, তেওঁলোকৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হয়, তেওঁলোক মানুহবোৰ কেনেকুৱা হয়, তেওঁলোকৰ ব্যৱহাৰ স্বভাৱ, শুভ দিন, শুভ ৰং, শুভ সংখ্যা কি হয় আৰু জীৱনৰ কোনটো বয়সত তেওঁলোকৰ বাবে বিবাহৰ বাবে শুভ, কয় নহয় যে বিবাহৰ বাবে বয়স নামিব লাগে, তো সেই বয়স কি হয় আৰু জীৱনত সফলতা কোনটো বয়সত তেওঁলোকে লাভ কৰে। লগতে তেওঁলোকৰ জীৱনৰ কিছুমান এনেকুৱা বেয়া গুণ আছে যিখিনি হয়তো আপুনি জনাটো উচিত বা আপুনিও যদি এল আখৰৰ মানুহ তেন্তে হ'লে আপুনি সেই বিষয়ে অৱগত হোৱাটো খুবেই বেছি প্ৰয়োজনীয়। এই ভিডিঅ'টো যদি উপভোগ কৰিবলৈ আহিছে আপোনালোকক প্ৰথমতে এটা কথা জনাই দিওঁ যে আপোনাৰ নাম যদি এল আখৰৰ আগত ইতিমধ্যে আছে কিবা A B C D E F G H I J K এইকেইটা আখৰৰ ভিতৰত যদি আছে তেন্তে হ'লে মোৰ চেনেলত যাব পাৰে। আপোনালোকে মোৰ চেনেলত গৈ যিটো প্লেলিষ্ট আছে এৰ পৰা জেডলৈকে সেই প্লেলিষ্টটোত আপোনালোকে সেইকেইটা নামৰ ভিতৰত আপোনালোকৰ পাই যাব। যদি আছে আপোনালোকে সেইকেইটা ভিডিঅ' চাবগৈ পাৰে। আজি এই ভিডিঅ'টোত আমি এল আখৰৰ ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিম। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰি দিব, কমেণ্ট বক্সত এটা কথা জনাব যে মিলিছেনে নাই মিলা আৰু আপোনাৰ নামটো কি, লগতে ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব, যদি আপোনাৰ নাম এই আখৰটোত নাইকিয়া আহিবলগীয়া সময় ভিডিঅ'খিনিত আপোনালোকে উপভোগ কৰিবলৈ পাব। জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি যিসকলৰ নাম এল আখৰে আৰম্ভ হয় তেওঁলোক চাফা মনৰ আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ হয়। তেওঁলোক দেখাত দেখনীয়াল আৰু আকৰ্ষণীয় হোৱা দেখা যায়। সৰু সৰু বিষয়ত আনন্দ লাভ কৰা তেওঁলোকৰ বিশেষ গুণ হোৱা দেখা যায়। এওঁলোকৰ জীৱনত বহুত কিবা অৰ্থাৎ লাভৰ আশা নাথাকে, বহুত কিবা এটা অদ্ভুত আশা তেওঁলোকে কেতিয়াও নকৰে। যিটো প্ৰেক্টিকেল হয়, যেনেদৰে তেওঁলোকে কষ্ট কৰে তেনেধৰণে আশাবোৰ কৰে আৰু সৰু সৰু বিষয়বিলাকক লৈ তেওঁলোকে জীৱনত সুখী থাকে। প্ৰেমৰ অৰ্থ এওঁলোকৰ জীৱনত বহুত প্ৰভাৱ দেখিবলৈ পোৱা যায়। এওঁলোকে সকলো কথা হৃদয়ৰ পৰা ভাবে আৰু সম্বন্ধবোৰক নিষ্ঠাৰে দায়িত্ব পালন কৰা দেখিবলৈ পোৱা যায়। অৰ্থাৎ তেওঁলোকৰ মনটো যে চফা সেইটো এইটো কথাৰে প্ৰমাণিত হয় আৰু তেওঁলোকে যি কয় যি ভাবে মনৰ পৰা কয়। নিজৰ কল্পনাৰ জগতত জি থকা আৰু সৰু সৰু কথাত আনন্দ লাভ কৰা তেওঁলোকৰ বিশেষ গুণ দেখা যায়। অৰ্থাৎ সৰু সৰু কথাটো গম পালেই কিন্তু তেওঁলোকে কল্পনা নিজৰ মাজতে কিছুমান ভাল ভাল কথা বা ভাল কিছুমান কল্পনা কৰি থাকে যিখিনিত তেওঁলোকে নিজেই সময় কটাই বা নিজে ভাবি ভাল পায়। এওঁলোকে পৰিচিত আৰু অপৰিচিত সকলো লোককে আদৰ সাদৰ কৰে আৰু সকলোৰে লগত শান্তিপ্ৰিয়ভাৱে থাকিবলৈ ভাল পায়। এওঁলোকে সৰু হওক বা ডাঙৰ হওক সকলোৰে লগত সন্মান সহকাৰে বাৰ্তালাপ অৰ্থাৎ কথা বতৰা পাতি ভাল পায়। এওঁলোকে সকলোতকৈ অধিক গুৰুত্ব নিজৰ পৰিয়ালটোক দিয়া দেখিবলৈ পোৱা যায়। এওঁলোকৰ জীৱনলৈ মাজে সময়ে আৰ্থিক সমস্যা আহিলেও সকলো সমস্যাৰ লগত এওঁলোকে সুন্দৰকৈ মোকাবিলা কৰিবলৈ বহুত বেছি ভাল ৰাস্তা উলিয়াই লয় বা মোকাবিলা কৰিব পাৰে। এওঁলোক কোমল হৃদয়ৰ অধিকাৰী হোৱাৰ লগতে এওঁলোকৰ স্বভাৱ বহুত বেছি মধুৰ হোৱা দেখা যায়। এওঁলোকে নিজৰ আপোন মানুহৰ তথা নিজৰ লগত জড়িত লোকসকলক কেতিয়াও দুখ বা কষ্টত চাব নোৱাৰে। এওঁলোকৰ লগত জড়িত সকলো লোকৰ বাবে এওঁলোকৰ মনত সহানুভূতিৰ ভাৱ দেখিবলৈ পোৱা যায়। এওঁলোকে সকলোকে সমান চকুৰে চায়। এওঁলোকে সকলোৰে বিষয়ে ভালভাৱে অৰ্থাৎ ভাল ভাল কথা ভাবে, ভালকৈ ভাবে আৰু সকলোৱে সহায় কৰিবলৈ তৎপৰ হৈ থাকে। এওঁলোকৰ মনত কোনো ডাঙৰ পৰিকল্পনা নচলে, মাথো নিজৰ লগত জড়িত লোকসকলৰ আশা আকাংক্ষা পূৰ কৰাৰ এক সপোন বা মনোভাৱহে ৰাখে। এওঁলোক গম্ভীৰ আৰু আকৰ্ষণ ব্যক্তিত্বৰ ধনী হোৱাৰ লগতে উচ্চ প্ৰকৃতিৰ সপোন দেখি ভাল পায়। অৰ্থাৎ এওঁলোকে নিজেই জানি বুজি নিজক কল্পনাৰ জগতত ৰাখিব বিচাৰে। এওঁলোকৰ কাল্পনিক জীৱন চিনেমা আৰু কিতাপৰ দ্বাৰা প্ৰেৰণিত
অৰ্থাৎ বহুত বেছি প্ৰেৰণাশীল চিনেমা বা কিতাপৰ জৰিয়তে পোৱা দেখিবলৈ পোৱা যায় এওঁলোকে হয়তো খুব কিতাপ পঢ়ি ভাল পায় বা চিনেমা উপভোগ কৰি ভাল পায় এওঁলোকে সেইটো কামহে কৰে যিটো কামত তেওঁলোকে নিজৰ সৰ্বশক্তি প্ৰদান কৰিব পাৰে বা প্ৰয়োগ কৰিব পাৰে এওঁলোকৰ নিজৰ কাৰ্যৰ প্ৰতি বিশেষ উৎসাহ দেখা পোৱা যায় এওঁলোকে কাম নকৰিলে নকৰে আৰু যদি কৰে নিজৰ সৰ্বোচ্চ প্ৰয়োগ কৰি কৰে আৰু শেষত সাফল্যও সেই ক্ষেত্ৰখনত বা সেই কামটোত প্ৰাপ্ত কৰিহে এৰে এওঁলোক চাফা হৃদয় আৰু উদাৰ প্ৰকৃতিৰ হোৱাৰ বাবে এওঁলোকৰ লগত জড়িত লোকসকলে সহায় এওঁলোকৰ হকে সদায় এওঁলোকৰ হকে কথা কয় বা এওঁলোকৰ পক্ষতহে থিয় দিয়ে এওঁলোকে নিজৰ অতীতৰ স্মৃতিসমূহক আদৰ সাদৰেৰে ৰাখে আৰু সেই কাৰণে এওঁলোকে নিজৰ জীৱনৰ সৰু ডাঙৰ সময়বোৰক স্মৃতি হিচাপে সাঁচি ৰাখিব বিচাৰে এওঁলোকে জীৱনত সফলতা অৰ্জন কৰিবৰ বাবে বহু কঠিনতাৰ মুখামুখি হ'ব লগা হয় যদিও এওঁলোকে নিজৰ কৰ্মদক্ষতাৰ বলত কিন্তু সফলতা প্ৰাপ্তি কৰে এওঁলোকৰ কিছুমান দুৰ্বলতা আছে যিবোৰ দুৰ্বলতা মই আপোনালোকক প্ৰথমতে কৈছিলোঁ যে আছে বুলি সেইখিনি ধ্যান দি শুনিব যদি আপোনাৰ নাম এল আখৰে আৰম্ভ এওঁলোকৰ খং তৎক্ষণাত উঠে আৰু খং উঠাৰ প্ৰমুখ্য কাৰণ যে এওঁলোকে কথাবোৰ হৃদয়ৰ পৰা ভাবে বা চিন্তা কৰে এওঁলোকৰ খং যিমান তৎক্ষণাত উঠে সিমান তৎক্ষণাতে সেই খং কিন্তু কমিও যায় আৰু শান্ত হৈ পৰে এওঁলোক মেষ ৰাশিৰ হোৱাৰ বাবে এওঁলোকৰ শক্তি কোনো ভাল কামত ব্যৱহাৰ হ'ব নাইবা অপ্ৰয়োজনীয়ভাৱে খৰচ হয় এইটো এওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে যে এওঁলোকে নিজৰ শক্তিখিনিক ক'ত খৰচ কৰিব অৰ্থাৎ আপোনাৰ খৰচ কৰা শক্তি বহুতে আছে কিন্তু আপুনি সেইটো ভাল কামত ব্যৱহাৰ হ'বলৈ দিব নহবা অপ্ৰয়োজনীয় খৰচ হ'লে কিন্তু আপোনাৰ বাবে সেয়া বিপদজনক হ'ব বুলি কৈছে এওঁলোকৰ সন্দেহবাদী স্বভাৱৰ অৰ্থাৎ স্বভাৱ এওঁলোকৰ মাজত দেখা পোৱা যায় বুলি কৈছে আৰু লগতে অহংকাৰী প্ৰকৃতিৰো হোৱা দেখা যায় এওঁলোক কাল্পনিক প্ৰবৃত্তিৰ হোৱাৰ বাবে স্বাভাৱিকভাৱে আনৰ কথাত সোমাই পৰে বা আনৰ কথাত খুব সহজতে এওঁলোকে বিশ্বাস কৰি লয় আৰু আনৰ কথাত যিমানে বিশ্বাস কৰে সিমানে নিজৰ লক্ষ্যৰ পৰা এওঁলোক বিচলিত হৈ যোৱা দেখিবলৈ পোৱা যায় সেইবাবে এল আখৰৰ ব্যক্তিসকলক এটা উপদেশ দিয়া হৈছে বা পৰামৰ্শ দিয়া হৈছে যে আপুনি যেতিয়াই কিছুমান সিদ্ধান্ত ল'বলৈ যত্ন কৰিব বা আহি পৰিব আপোনাৰ বাবে খুব ভালকৈ নিজৰ বিচাৰ বিবেচনাৰে সেইবোৰ চিন্তা কৰিহে চাবলৈ কৈছে এওঁলোকে প্ৰেমৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ স্থান ৰাখে প্ৰেমৰ জীৱনক অৰ্থাৎ প্ৰেমক তেওঁলোকৰ জীৱনৰ এটা বিশেষ অংগ বুলি ভাবে এওঁলোকে নিজেও সুখ শান্তি আনন্দত থাকে আৰু নিজৰ জীৱন সংগীকো সুখ শান্তিত ৰাখিব বিচাৰে প্ৰেমৰ ক্ষেত্ৰত এওঁলোক ৰোমান্টিক হোৱাৰ লগতে এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত বহুত বেছি ভাল হোৱা দেখিবলৈ অৰ্থাৎ মৰমীয়াল হোৱা দেখিবলৈ পোৱা যায় প্ৰেমৰ প্ৰতি এওঁলোকৰ ধাৰণা আদৰ্শবাদী হোৱা দেখিবলৈ পোৱা যায় এওঁলোক নিজেই কল্পনাৰ জগতত মুগ্ধ হৈ থাকে কিন্তু নিজৰ জীৱন সংগীক কল্পনাৰ জগতৰ পৰা আঁতৰাই ৰাখিব বিচাৰে যিহেতু প্ৰেমৰ ইংৰাজী প্ৰতিশব্দ লাভ আৰু এল আখৰৰ মানুহৰো এই ভিডিঅ'টো গতিকে সেয়েহে প্ৰেমৰ ৰং এওঁলোকৰ মাজত পৰিপূৰ্ণভাৱে হোৱা দেখিবলৈ পোৱা যায় কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল এল আখৰৰ ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰত বিশেষকৈ কলাবিদ্যা অৰ্থাৎ আৰ্টিষ্ট বা আৰ্টিষ্টিক কিছুমান বস্তু মিডিয়া বা পেইণ্টিং এনেকুৱা ধৰণৰ বস্তু নাট্য সংগীত সৌন্দৰ্য চৰ্চা লগতে উৎপাদন বা ব্যৱসায় এনেকুৱা বিভিন্ন যদি বিষয়খিনিত আপোনালোকে চেষ্টা কৰে যিকোনো এটা বিষয়ত আপোনালোকে যদি চেষ্টাও কৰে হয়তো আপোনাৰ সেই বিষয়টোত বহুত বেছি আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব শুভ ৰং হৈছে আপোনাৰ বাবে 357 শুভ সংখ্যা হৈছে 357 ক্ষমা কৰিব শুভ ৰং হৈছে বগা সেউজীয়া আৰু হালধীয়া শুভ দিন হৈছে মংগল বৃহস্পতি আৰু শনি লগতে আপোনাৰ বাবে বিবাহৰ বয়স কোনটো অৰ্থাৎ আপোনাৰ জীৱনৰ কোনটো বয়সক বিবাহৰ বাবে শ্ৰেষ্ঠ বুলি কোৱা হৈছে বা বিবাহ নামে বুলি কোৱা হৈছে হেতু হৈছে 23 আপোনাৰ জীৱনৰ 23 নম্বৰ বয়সটো 25 27 আৰু 29 আপোনাৰ জীৱনৰ 25 18 23
30, 37 আৰু 40 এইকেইটা বয়সক জীৱনৰ বাবে শ্ৰেষ্ঠ বয়স বুলি কোৱা হৈছে কাৰণ এইকেইটা বয়সত আপুনি যদি চেষ্টা কৰে খুবেই বেছি সফলতা অৰ্জন কৰিব পাৰিব বা এইটো ক'ব পাৰে যে এইকেইটা বয়সত আপুনি চেষ্টা কৰি জীৱনৰ এটা ভাল মুকাম বা আপোনালোকে এটা ভাল পৰিস্থিতিক নিজক থিয় দিব পাৰিব যদি আপুনি ৰাশি পৰিধান কৰিব বিচাৰে আপোনাৰ ৰাশি পৰিধান কৰিবলৈ জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি কোনো ধৰণৰ উপদেশ প্ৰদান কৰা হোৱা নাইকিয়া যদি বিচাৰে নিশ্চয়কৈ আপোনাৰ কুণ্ডলী অনুসৰিহে আপুনি ৰত্ন পৰিধান কৰাটো প্ৰয়োজনীয় যদি আপোনাৰ কুণ্ডলীৰ চৰ্চা কৰি গম পায় যে আপোনাৰ ৰত্ন পৰিধান কৰিবলগীয়া আছে নিশ্চয়কৈ তেতিয়াহে আপুনি ৰত্ন পৰিধান কৰিব অন্যথা কোনো প্ৰয়োজন নাই এতিয়া আমি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়াৰ পিছত আমি ইয়াৰ পাছৰ এলফাবেটখিনি লৈ আহিম গতিকে ভিডিঅ'টো চাই থাকিব আৰু যিসকল ব্যক্তিৰ নাম এলেৰে আৰম্ভ হৈছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক পুনৰ লগ হ'ম ধন্যবাদ